IIT হ'ল, NRL হ'ল, গেছ ক্ৰেকাৰ হ'ল, বগীবিল হ'ল, জুট মিল ৰিঅ'পেন হ'ল, আজি ছেমি কণ্ডাক্টৰৰ দৰে ইণ্ডাষ্ট্ৰী। স্যাৰ মূল কথাকেইটা নাই কোৱা স্যাৰ। নহয় মই স্যাৰ যিকেইটা ক'ব লাগে তেখেতক উত্তৰ দিম। এক্সট্ৰাডিশ্যন তিথি কেতিয়া হ'ব সেইটো নকয়। মই আপোনাক কৈছো যে স্যাৰ কাটাতাৰৰ বেৰকেইটা তেখেতে আনক। এইটো আচ্ছা, আপোনাৰ ৰিপ্লাই মাননীয় নহয় অধ্যক্ষ মহোদয়, স্যাৰ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন কেতিয়া পুৰা হ'ব সেইটো মাননীয় নকয়। অধ্যক্ষ মহোদয়, স্যাৰ এইবিলাক সাধু কথা স্যাৰ কৈ থাকিব আৰু মনে মনে বহি থাকিব লাগিব। এই সন্মানীয় সদস্যজনে সদায় সদনখন সুস্থিৰভাৱে পৰিচালিত হ'বলৈ নিদিয়ে। মই খুব ভালকে উত্তৰ দিবলৈ চেষ্টা কৰিছো। তেখেতক এটা সুকীয়া প্ৰশ্ন আনিবলৈ কৰিছো। তেখেতে দৃষ্টি আকৰ্ষণ কৰিব আপুনি কি প্ৰশ্নৰ উত্তৰ দি আছে? সকলো সময়ত আপুনি কি উত্তৰ দি আছে বাৰু? গগৈ এইটো আপোনাৰ এনেকুৱা কৰি নাথাকিব। গগৈ ডাঙৰীয়া অনুৰোধ জনাইছো। কথা নহয়। প্ৰতিটো দিনাই সুস্থিৰভাৱে আপোনাক আজি মই লাষ্ট সকিয়নি দিলো। স্যাৰ একশ্যন লওক। আপোনাক আজি মই শেষবাৰৰ কাৰণে সকিয়নি দিলো। এইটোৰ তেখেতে উত্তৰ কাৰ উত্তৰ দি আছিলে? ধৰ্মেশ্বৰ ৰায় উত্তৰ দি আছে। আপুনি কেলে মাতিব? আপুনি মনে মনে আপুনি কিয় মাতিব? মন্ত্ৰী মহোদয় আপুনি নুশুনে, আপুনি গুচি যাব। উত্তৰ শুনি থাকিব নোৱাৰে। শুনি থাকিব নোৱাৰে। আজি গোটেই পৰিৱেশ কোনোবা সদস্যই যদি মন্ত্ৰী ৰিপ্লাই, এক মিনিট, কোনোবা সদস্য যদি মন্ত্ৰী আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।